নমস্কাৰ ছাৰবাইদেউসকল, আপোনালোকক স্বাগতম জনাইছোঁ। আপোনালোকে ইতিমধ্যে গমেই পাইছে যে কেবিনেটে এখন নতুন পেঞ্চন আঁচনি আজি এপ্ৰুভ কৰিছে, যাৰ নাম হৈছে ইউনিফাইড পেঞ্চন স্কিম UPS। আগতে আছিল আমাৰ NPS, আৰু বৰ্তমান এখন কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ কাৰণে এখন নতুন স্কিম আনিছে, আৰু এইটো হৈছে ইউনিফাইড পেঞ্চন স্কিম। আৰু ৰাজ্য চৰকাৰৰ কাৰণে এইটো যদি বিচাৰে, ৰাজ্য চৰকাৰে এইটো বলবৎ কৰিব পাৰিব। গতিকে NPSৰ যিখিনি বেনিফিট আছে আৰু UPSৰ যিখিনি বেনিফিট সম্পূৰ্ণ পৃথক। গতিকে UPSত কি বেনিফিট আপোনালোকে পাব সেইটো ইয়াতে স্পষ্টভাৱে উল্লেখ কৰি দিয়া আছে। প্ৰথমতে ইয়াতে উল্লেখ কৰিছে এছুৰ্ড পেঞ্চন। গতিকে আমাৰ NPSত কোনো নিশ্চিত পেঞ্চন নাছিলে, কিমান পেঞ্চন পাব কোনো ইয়াতে গেৰাণ্টি নাছিলে, কিন্তু UPSত আপুনি এটা নিশ্চিত পেঞ্চন পাব 50%। ইয়াতে স্পষ্টভাৱে উল্লেখ কৰা আছে 50% অফ এভাৰেজ বেচিক পে ড্ৰন অভাৰ দ্য লাষ্ট 12 মান্থ পিৰিয়ড টু ছুপাৰ এনুৱেশ্যন ফৰ এ মিনিমাম কোৱালিফাইং ছাৰ্ভিচ অফ 25 ইয়াৰ্ছ। যদি এগৰাকী কৰ্মচাৰীয়ে ইয়াতে মিনিমাম 25 ইয়াৰ্ছ যদি চাকৰিকাল সম্পূৰ্ণ কৰিছে, তেতিয়াহ'লে তেখেতে ইয়াতে তেখেতৰ যিটো লাষ্ট 12 মাহৰ চেলাৰী যি ড্ৰ কৰিছে, তাৰে 50% চেলাৰী তেওঁ নিশ্চিতভাৱে পেঞ্চন হিচাপে পাব। ইয়াতে স্পষ্টভাৱে উল্লেখ কৰা আছে 25 ইয়াৰ্ছ এটা চৰ্ত দিছে, তেখেতে 25 ইয়াৰ্ছ কমপ্লিট কৰিব লাগিব চাকৰিকালত, তেতিয়াহে তেখেতে ইয়াতে 50% পেঞ্চন লাভ কৰিব। অন্যথা যদি 25 বছৰতকৈ তলত তেখেতে চাকৰিকাল সম্পূৰ্ণ কৰিছে, তেতিয়াহ'লে ইয়াতে 50% তেখেতে নাপাব। চ' 2 নম্বৰতে ইয়াতে এটা উল্লেখ কৰিছে পইণ্ট এছুৰ্ড ফেমিলি পেঞ্চন। গতিকে যিসকলে 25 বছৰ চাকৰিকাল সম্পূৰ্ণ কৰিব আৰু যদি তেখেতে পেঞ্চন লৈ থকাৰ সময়ত যদি তেখেতে আকস্মিক মৃত্যু হয়, তেতিয়াহ'লে ইয়াতে তেখেতে যিখিনি পেঞ্চন লাভ কৰিছে তাৰে 60% পেঞ্চন ইয়াতে ফেমিলি মেম্বাৰে পাব। ফেমিলি পেঞ্চন অফ দ্য এমপ্লয়ী ইমিডিয়েটলি বিফ'ৰ হিজ ডিমাইজ। গতিকে তেখেতে যিখিনি পেঞ্চন লাভ কৰিছিলে, তেখেতৰ যদি আকস্মিক মৃত্যু হয়, তেতিয়াহ'লে সেই পেঞ্চনৰ 60% পেঞ্চন তেখেতৰ ফেমিলিয়ে পাব। 3 নম্বৰত হৈছে এছুৰ্ড মিনিমাম পেঞ্চন 10,000 পাৰ মান্থ অন দ্য ছুপাৰ এনুৱেশ্যন আফটাৰ মিনিমাম 10 ইয়াৰ্ছ অফ ছাৰ্ভিচ। ইয়াতে ওপৰত যিটো প্ৰথম 25 বছৰৰ কথা উল্লেখ কৰিছে, গতিকে এই ক্ষেত্ৰত এগৰাকী কৰ্মচাৰীয়ে যদি 25 বছৰ কাল সম্পূৰ্ণ নকৰে, অৰ্থাৎ 10 বছৰ কাল সম্পূৰ্ণ কৰে NPSত বা UPSত, যিসকলে বেছি বয়সত চাকৰিত যোগদান কৰে, ছাপ'জ এগৰাকী ব্যক্তিয়ে যদি 50 বছৰ বয়সত চাকৰিত যোগদান কৰে, তেখেতে 60 বছৰত ৰিটায়াৰমেণ্ট হ'ব। গতিকে 10 বছৰ চাকৰিকাল সম্পূৰ্ণ কৰাৰ পিছত তেখেতৰ পেঞ্চন হ'ব ইয়াতে মাত্ৰ 10,000 টকা। ইয়াৰ লগতে যিটো আমাৰ 50% বেচিক পে যি ড্ৰ কৰিছে, তাৰ 50% চেলাৰী পেঞ্চন হিচাপে পাব। ইয়াৰ লগতে ডিয়াৰনেছ এলোৱেঞ্চৰ কথা ইয়াতে তলত উল্লেখ কৰিছে। ইনফ্লেশ্যন ইণ্ডেক্সন অন এছুৰ্ড পেঞ্চন অন এছুৰ্ড ফেমিলি পেঞ্চন দু ক্ষেত্ৰতে প্ৰযোজ্য হ'ব। এণ্ড এছুৰ্ড মিনিমাম পেঞ্চন। গতিকে সকলো ক্ষেত্ৰতে যিটো ইনফ্লেশ্যন আমাৰ ডিয়াৰনেছ এলোৱেঞ্চৰ কথা ইয়াতে উল্লেখ কৰিছে। ডিয়াৰনেছ ৰিলিফ বেছ অন অল ইণ্ডিয়া কনজিউমাৰ প্ৰাইচ ইণ্ডেক্স ফৰ ইণ্ডাষ্ট্ৰিয়েল ৱৰ্কাৰ এছ ইন কেছ অফ ছাৰ্ভিচ এমপ্লয়ী। গতিকে ইয়াতে ডিয়াৰনেছ এলোৱেঞ্চৰ কথা উল্লেখ কৰিছে। চ' এতিয়া 5 নম্বৰ যিটো পইণ্ট লামচাম পে'মেণ্ট অফ ছুপাৰ এনুৱেশ্যন ইন এডিশ্যন টু গ্ৰেজুৱেট। গ্ৰেজুৱেটৰ কথাটো ইয়াতে উল্লেখ কৰিছে OPSৰ নিচিনা। গতিকে আপুনি চাকৰিকাল যদি 25 বছৰ সম্পূৰ্ণ কৰিছে, তেতিয়াহ'লে আপোনাৰ 25 বছৰৰ ৰিটায়াৰমেণ্টৰ আগৰ 6 মাহত যিখিনি আপুনি চেলাৰী গ্ৰছ চেলাৰী পাইছিল, গতিকে সেই টোটেল 6 মাহৰ চেলাৰী আপোনাক কাউণ্ট কৰি পেলাই আপোনাক সেইখিনি টকা আপোনাক গ্ৰেজুৱেটি হিচাপে দিয়া হ'ব বুলি ইয়াতে উল্লেখ কৰিছে। আমাৰ OPSতো গ্ৰেজুৱেটি ফাণ্ড পাইছিলে, কিন্তু ইয়াতে UPSত আপোনাৰ লাষ্ট 6 মান্থৰ চেলাৰী গোটেইখিনি মিলি পেলাই আপোনাক এক্সট্ৰা কৰি ইয়াতে গ্ৰেজুৱেটি হিচাপে দিব, আৰু এইখিনি পইচা আপোনাৰ কিন্তু আপোনাৰ মেইন পেঞ্চন ৰাশিৰ পৰা ইয়াতে আপোনাৰ ডিডাক্ট কৰা নহ'ব। এইখিনি আপোনাক এক্সট্ৰা হিচাপে আপোনাক গ্ৰেজুৱেটি হিচাপে দিব। গতিকে সবিশেষ এইখিনি আছিলে UPSৰ বিষয়ে। আৰু অধিক UPSৰ বিষয়ে স্পষ্টভাৱে ইয়াতে ক্লিয়াৰিফাই হ'ব যেতিয়া চৰকাৰে ইয়াতে গেজেট হিচাপে প্ৰকাশ কৰে। গতিকে আজি জাষ্ট এপ্ৰুভ হৈছে, কেবিনেটে এইখন এপ্ৰুভ কৰিছে। আৰু ইয়াতে এটা অপশ্যন দিছে, আপুনি যদি ইয়াতে UPSত নাথাকে, NPSতো থাকে, সেই এটা অপশ্যনো আপোনাক ইয়াতে
দিছে গতিকে খুবই গুৰুত্বপূৰ্ণ খবৰ কৰ্মচাৰীসকলৰ কাৰণে আশা কৰিছোঁ যেটো আমাৰ লামসাম গ্ৰেজুৱেটি আৰু আপোনাৰ যি 10% ডিডাকশন হৈ আছে আপোনাৰ এনপিএছত সেই টকাটো আসলতে কি কৰিব চৰকাৰে সেইখিনি এতিয়া কনফিউজন হৈ আছে আপোনাক ভটাই দিব নে নিদিয়ে বা আমাৰ টকাৰে পেনশন দিব অৰ্থাৎ আমাৰ 10% বৰ্তমান চৰকাৰে সিদ্ধান্ত লৈছে 18.5% ইয়াতে ডোনেশ্যন কৰা আমাৰ 10% আৰু চৰকাৰে ইয়াতে দিব 18% নতুনকৈ এইটো প্ৰপ'জেল দিছে গতিকে এইখিনি আছিল এপিএছৰ সবিশেষ আপোনালোকে গেজেটখন প্ৰকাশ পাৰিলে ইয়াতে পাই যাব আশা কৰিছোঁ ভিডিঅ'টো ভাল পাইছে লাইক কৰিব চেনেলটো সাবস্ক্ৰাইব কৰিব ভিডিঅ'টো চোৱাৰ বাবে জনাইছোঁ অশেষ ধন্যবাদ আজিলৈ এৰিছোঁ বাই বাই টেক কেয়াৰ হেভ ফান